গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত শ্বহীদ উদ্ধৱ দাসৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া 1999 পৰা 24 জুন তাৰিখে কাৰ্গিল যুদ্ধত দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল বাক্সা জিলাৰ অঞ্চলী গাঁৱৰ বন্ধু ৰাম দাসৰ পুত্ৰ উদ্ধৱ দাসে পাকিস্তানী উগ্ৰপন্থীৰ গুলীত শ্বহীদ হোৱা উদ্ধৱ দাসক আজিও বাক্সা অঞ্চলী তথা বজালী অঞ্চলৰ ৰাইজে শ্ৰদ্ধাৰে সোঁৱৰে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো আমি শ্বহীদ পৰিয়াল হিচাপে যথেষ্ট দুখ পাইছো পাকিস্তান আমাৰ চিৰবৈৰী ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰলৈ এজন নিৰ্বাচিত সাংসদ কিয় গ'ল সেই কথা ৰাজহুৱা হ'ব লাগে পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ হলিগলিত আমি দুখ পাইছো বুলি মন্তব্য কৰিছে পৰিয়ালটোৱে কাৰ্গিল যুদ্ধত আমি সগৌৰৱেৰে জয়ী হৈছো কিন্তু আমি কিমানক হেৰুৱালো কোনোবাই পুত্ৰ কোনোবাই স্বামী মই নিজৰ ভাতৃক হেৰুৱাইছো বুলিও মন্তব্য কৰিলে দুৰ্ভগীয়া ভাতৃয়ে আমি শুনাব বিচাৰিছো সেই পৰিয়ালটোৰ ভাষ্য একজন আমাৰ ভাৰতৰে একজন সাংসদ তেখেতে আমাৰ চিৰবৈৰী পাকিস্তানৰ লগত যিটো হলিগলি সেই হলিগলিটো আমি কোনো ধৰণৰ শ্বহীদ পৰিয়াল হিচাপে মই কৈছোঁ তেখেতৰ সেই হলিগলিটো আমি কোনো কাৰণত আমি ভাল পোৱা নাই তাৰোপৰি যিখন শত্ৰু ৰাষ্ট্ৰ সেই শত্ৰু ৰাষ্ট্ৰৰ লগত ভাৰত ৰাষ্ট্ৰই কাৰ্গিল যুদ্ধত সগৌৰৱে যুদ্ধ কৰি আমি পাকিস্তানক হৰুৱাইছোঁ কিন্তু আমি বিভিন্ন সৈনিকক তাতে আমি আত্মবলিদান দিবলগীয়া হৈছে তাতে কোনোবা পুত্ৰহাৰা কোনোবা মাতৃহাৰা এনেধৰণৰ মানে হৈ গ'ল গতিকে আজি গৌৰৱ গগৈ তাতে যিখিনি হলিগলি কৰিছে গতিকে আমি শ্বহীদ পৰিয়াল হিচাপে আমি নিন্দা কৰিছোঁ এইখিনিয়ে মোৰ ক'বলগীয়া এই চেগতে আমি শ্বহীদ পৰিয়াল হিচাপে আমি গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতে পাকিস্তানত কিয় গৈছিল কি কাৰণত গৈছিল গতিকে ভাৰতৰ জনসাধাৰণক জনাই দিয়ক যে মোৰ ভুল হৈছে যোৱাটো আৰু কিয় গৈছে সেই সম্পৰ্কে বিশদভাৱে অসমৰ জনসাধাৰণৰ লগতে ভাৰতবৰ্ষৰ জনসাধাৰণক জনাই দিয়ক আমি তেতিয়া আমি শান্তি পাম যেহেতু পাকিস্তান এখন আমাৰ ভাৰতৰ মানে শত্ৰু দেশ আমি শত্ৰু বুলিয়ে জানো যেহেতু মোৰ দাদাও তাত ঢুকালে পাকিস্তানী শত্ৰুৰ আক্ৰমণত আৰু তাৰে লগতে মোৰ দাদাৰ লগতে মানে মানুহ ঢুকাইছে কিছুমানৰ ঘৰৰ মানুহবিলাক নোহোৱা হৈছে যেনে মোৰ ভাই নোহোৱা হৈছে কিছুমানৰ এখনত গৈছে আমি শ্বহীদ পৰিয়াল হিচাপে আমি দুখ পাইছোঁ যাব নালাগিছিল